So hello everyone, welcome back to our another video. So আজিৰ ভিডিওটো ইম্পৰ্টেণ্ট হয় যিমানখিনি ষ্টুডেণ্টে বিএসসি নাৰ্ছিঙৰ এক্সাম দিবা যদিহে এই ভিডিওটোত কোৱা বস্তুখিনি তোমালোকে ৰিয়েল লাইফত ইমপ্লিমেণ্ট কৰি দিয়া তোমালোকে পাহৰি যোৱা যে তোমালোকে কম মাৰ্কত মানে সিট নাপাব পাৰা যদিহে তোমালোকে কম মাৰ্ক পোৱা বাট মই কোৱা বস্তুখিনি মেইনটেইন কৰি চলা দেন তোমালোকে যদি কম মাৰ্ক থাকি যায় ফৰ এক্সাম্পল ধৰি লোৱা তোমালোকৰ ওভাৰঅল মাৰ্কটো কম আছে কিন্তু সাবজেক্ট ওয়াইজ মাৰ্কটো যদি বেছি আছে তেন তেতিয়াও তোমালোকে সিট পাবলৈ সক্ষম হ'বা লাষ্ট ইয়াৰ এনেকুৱা বহুত ষ্টুডেণ্ট আছে যিখিনি ষ্টুডেণ্টে ওভাৰঅল মাৰ্ক 57 পাইছে কিন্তু তাই হিয়তে সিট পাইছে আৰু কিছুমান এনেকুৱা ষ্টুডেণ্টও আছে যিখিনি ষ্টুডেণ্টে 70 প্লাস পাইছে বাট সিট নাপালে ইয়াতে বহুতে ভাবিব পাৰে যে ইয়াতে কাষ্টৰ ডিফাৰেন্স আহিব যোনে 70 পাইছে হি জেনাৰেল হ'ব আৰু যোনে 50 পাইছে হি ওবিসি এসসি হ'ব বাট তেনেকুৱা হয় সেম কাষ্টৰে ষ্টুডেণ্ট এজনে 70 পাইছে এজনে 58 পাইছে সো এই দুজনৰ মাজত ডিফাৰেন্স কি থাকে আৰু এই দুজনৰ মাজত সিট পোৱাটো কেনেকৈ পসিবল হয় সো আজিৰ ভিডিওটো ডিটেইলি কম ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাবা এই ভিডিওটো যদি প্ৰথমৰ পৰা শেষলৈ চাই দিয়া বহুত বস্তু গম পাবা এইখিনি বস্তু তোমালোকক অসমত কোনেও নকয় বা জেনাৰেলি মই যেনেকৈ বুজাইছো এনেকৈ কোনো নুবুজায় সো ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাবা যাতে গোটেইখিনি বস্তু তোমালোকে ডিটেইলি বুজিবা ভিডিওটো আৰম্ভণি কৰাৰ আগতে অনাগত দিনবোৰত যদি এনেকুৱা ধৰণৰ আপডেটবোৰ বা ইনফৰমেশ্যনবোৰ তোমালোকে টাইম টু টাইম পাবলৈ বিচাৰা ডেফিনেটলি তোমালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে বেল বাটনটো অলপ সেট কৰি ৰাখিবা যাতে আহিবলগীয়া অনাগত দিনবোৰৰ প্ৰত্যেকটো সৰু ডাঙৰ আপডেট তোমালোকে পাই থাকা আৰু সো এইখিনিতে তোমালোক সকলোৰে বিদ্যাৰ্থী এটা সৰু ইনফৰমেশ্যন দিটো যিমানখিনি ষ্টুডেণ্টে প্ৰিপাৰেশ্যন কৰিব বিচাৰা বিএসসি নাৰ্ছিঙৰ বাবে ডি ফাৰ্মৰ বাবে বিএসসি মেডিকেল টেকনলজি এণ্ড পেৰামেডিকেলৰ বাবে তোমালোক সকলোৰে বিদ্যাৰ্থী আমাৰ ফালৰ পৰা আমি বৰ্তমান সময়ত ক্ৰেছ কোৰ্চ চলাই আছোঁ যিটো অসমৰ ভিতৰত আমিয়ে ফাৰ্ষ্ট আনিছোঁ সো এই ক্ৰেছ কোৰ্চৰ ভিতৰত তোমালোকৰ লাইভ ক্লাছেছ থাকিব এক্সামৰ ছাপোৰ্ট থাকিব এক্সাম ষ্ট্ৰেটেজি শ্বেয়াৰ কৰা যাব ৰেকৰ্ডেড ক্লাছেছ থাকিব পিডিএফ নোটছ থাকিব কুইজেছ থাকিব মক টেষ্ট থাকিব উইকলি টেষ্ট হ'ব ডাউট সলভিং সেশন থাকিব লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ডিছকাশ্যন কৰা যাব আৰু যিমানখিনি ষ্টুডেণ্টে আমাৰ এই ক্ৰেছ কোৰ্চটো লোৱা লাষ্ট ইয়াৰত আমাৰ যিটো বেষ্ট চেলাৰ ইবুক আছিল সেই ইবুকখন টোটেলি ফ্ৰী অফ কষ্ট প্ৰভাইড কৰা যাব এতিয়া তোমালোকৰ ওচৰত ইনাফ টাইম নাই যে তোমালোকে নিজে চেপ্টাৰ ৱাইজ গোটেইখিনি বস্তু পঢ়া এইটো যদি তোমালোকে নিজে পঢ়িব বিচাৰিছিলা 6 মাহ আগৰ পৰা পঢ়িলে বেলেগ কথা আছিল এতিয়া এক্সামলৈ মাজত মাত্ৰ 32 45 বা তেনেকুৱা ডেইজ আছে সো 30-45 দিনৰ ভিতৰত তোমালোকে যদি নিজে ভাবা যে ফৰ এক্সাম্পল মই যদি ক'বলৈ যাওঁ তোমালোকক এক্সাম্পল এটাৰে মই বুজাই দিওঁ দেন তোমালোকে বেছি ভালকৈ ডিটেইলি আণ্ডাৰষ্টেণ্ডিং কৰিব পাৰিবা ফৰ এক্সাম্পল ধৰি লোৱা তোমালোক সকলোৰে সন্মুখত দুটা ল'ৰা আছে বা দুটা কেণ্ডিডেট আছে এটা হৈছে বি এটা এ কেণ্ডিডেটে বায়োটেকনলজি চেপ্টাৰটো 6 আৱাৰত পঢ়ি চেছ কৰে যদি সেল্ফ ষ্টাডি কোনোবা বায়োটেকনলজি চেপ্টাৰটো নিজে পঢ়িব বিচাৰে এটলিষ্ট 6 আৱাৰ ধৰি ল'লোঁ কিন্তু বি কেণ্ডিডেট যে আছে বি কেণ্ডিডেটে আমাৰ ক্ৰেছ কোৰ্চত থকা বায়োটেকনলজিৰ ভিডিঅ'টো 45 মিনিট টু 1 আৱাৰৰ ভিতৰত লেকচাৰত খতম কৰি দিছে এই কেণ্ডিডেটে 6 ঘণ্টাৰ ভিতৰত এটা চেপ্টাৰ চেছ কৰিছে বাট বি কেণ্ডিডেটে 6 ঘণ্টাৰ ভিতৰত 6টা চেপ্টাৰ চেছ কৰিব বিকজ তাৰ ওচৰত গোটেইখিনি বস্তু বাঢ়ি দিয়াই আছে সি কেৱল জাষ্ট চবালে হ'ল বা আমি ভাতখিনি খুৱাই দিছোঁ মুখত কিন্তু সি চবোৱাৰ দায়িত্ব সি মুখস্থ কৰা সি বা বস্তুখিনি পঢ়াৰ দায়িত্ব সো দ্যাটছ দ্য ডিফাৰেঞ্চ যদিও তোমালোকে এতিয়ালৈ ক্ৰেছ কোৰ্চ এনৰোলমেণ্ট কৰা নাই লিংক ইন দ্য ডেছক্ৰিপশ্যন বক্স এনৰোল নাও ক্ৰেছ কোৰ্চ আমাৰ অফিচিয়েল এপ্লিকেশ্যনত চলি আছে য'ত লাইভ ক্লাছ আছে মক টেষ্ট আছে মাল্টিপল বস্তু আছে সো ইয়াৰ উপৰি আৰু এটা সৰু ইনফৰমেশ্যন দি দিওঁ যিমানখিনি ষ্টুডেণ্টে ক্ৰেছ কোৰ্চ এনৰোলমেণ্ট কৰা তোমালোকক এট দ্য টাইম অফ এনৰোলমেণ্ট কুপন কোড ইউজ কৰিবা OWF200 দেন তোমালোকে ইনষ্টেণ্টলি 200 ৰুপিছৰ ডিছকাউণ্ট পাবা আৰু ইফেক্টিভ প্ৰাইচ হ'ব 1049 ৰুপিছ আৰু যদিহে তোমালোকে এট দ্য টাইম অফ এনৰোলমেণ্ট কিবা ইছ্যু পোৱা বা তোমালোকে ক্ৰেছ কোৰ্চ ৰিগাৰ্ডিং কাৰোবাৰ কিবা ডাউট আছে দেন স্ক্ৰীণত শ্ব' থকা কণ্টেক্ট নাম্বাৰটোত তোমালোকে হোৱাটছআপৰ জৰিয়তে কণ্টেক্ট কৰিব পাৰা ৰিগাৰ্ডিং ক্ৰেছ কোৰ্চ যদিহে এই নাম্বাৰটোত তোমালোকে বেলেগ কিবা আদাৰ ইনফৰমেশ্যন সোধা হয়তো সেই ইনফৰমেশ্যনটো তোমালোকে গম নাপাব পাৰা কাৰণ এইটো আমাৰ ক্ৰেছ কোৰ্চৰ ছাপোৰ্ট টীম হয় সো যদিহে তোমালোকে ক্ৰেছ কোৰ্চ ৰিগাৰ্ডিং কাৰোবাৰ কিবা জানিব লগা আছে দেন হোৱাটছআপত তোমালোকে সুধি ল'ব পাৰিবা অথবা কল কৰি হ'লেও তোমালোকে জানি ল'ব পাৰিবা সো এইখিনি আছিল যদি এনৰোলমেণ্ট কৰা নাই এনৰোল কৰি লোৱা চিৰিয়াছ হয় যদি আৰু যদি চিট নালাগে এনে এক্সাম দি আছা দেন যেনেকৈ পঢ়ি থাকা আৰু তোমালোকৰ কথা সো ইয়াৰ পিছত আহিব এই নোটিছখন হ'ল আমাৰ মেইন নোটিছখন যিখন নোটিছৰ ওপৰত আমি ডিটেইলি ভিডিঅ' বনাইছোঁ ইয়াৰ আগত সো এই নোটিছখনত টোটেল 4টা পেজ আছে 4টা পেজৰ ভিতৰত যদি তোমালোকে ছেকেণ্ড পেজত চোৱা ইয়াতে আছে ডিটেইলছ অফ এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ সিলেকশ্যন অফ কেণ্ডিডেট ফৰ এডমিশ্যন ইনটু বিএসসি নাৰ্ছিং কলেজেছ ইন বোথ দ্য গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ইনষ্টিটিউশ্যন অফ আছাম ফৰ দ্য ছিজন অফ 2024 সো ইয়াতে বহুখিনি ইনফৰমেশ্যন দিয়া আছে এই গোটেইকেইটা ইনফৰমেশ্যনৰ ভিতৰত তোমালোকে যদি ভালদৰে চাবলৈ বিচাৰা দেন 5 নম্বৰ পইণ্টটো চাবা Merit list shall be prepared based on the total mark obtained by each candidate in all the subject physics, chemistry, biology and English. The mark obtained by each candidate in each subject shall also be shown in the side list.
চ' এতিয়া ইয়াৰে তলৰ যিটো পেৰেগ্ৰাফ আছে এই পেৰেগ্ৰাফটো তোমালোকে পঢ়ি চালে বস্তুখিনি ডিটেইলি গম পাবা যে তোমালোকৰ একচুৱেলি কিছুমান ষ্টুডেণ্টে কম মাৰ্কত পায়ো কেনেকুৱা ধৰণে চিট পায় আৰু কিছুমানে বেছি মাৰ্ক পোৱাৰ পিছতো চিট কেনেকৈ নাপায়। চ' ইয়াতে যদি তোমালোকে 5 নম্বৰ পইণ্টৰ ছেকেণ্ড পেৰেগ্ৰাফটো চোৱা, ইফ 2 or more candidates securing the same mark in the entrance examination, the entire merit of such candidate shall be determined in order of preference as follows. চ' ইয়াতে চাবা যদি কোনোবা ষ্টুডেণ্টে দুটা কোনোবা ষ্টুডেণ্টে ছেম মাৰ্ক পায়, ফৰ এক্সাম্পল তোমালোকে ধৰি লোৱা ভিডিঅ'টো চাই আছা, তোমালোকে এক্সাম দিছা মই এক্সাম দিছোঁ, ধৰি লোৱা তুমি এইবাৰ 70 মাৰ্ক পাইছা মই 70 মাৰ্ক পাইছোঁ, এতিয়া দৌৰে মাৰ্কটো ছেম হয়, মাৰ্কহে ছেম হয়, মেৰিট লিষ্টততো ৰেংক বেলেগ হ'ব লাগিব। চ' তেনেকুৱা ক্ষেত্ৰত ষ্টুডেণ্টজনৰ ৰেংক কেনেকৈ আগত যাব, যদিহে তোমালোকে ৰেংক আগত নিব বিচাৰিছা তাৰে বাবে মই কিছুমান টিপছ দি দিওঁ। এই টিপছকেইটা তোমালোকে ৰিয়েল লাইফত ইমপ্লিমেণ্ট কৰা আৰু তোমালোকে মই যিটো কৈছোঁ সেই ছেম ষ্ট্ৰেটেজি ফ'ল' কৰা। লাষ্ট ইয়াৰ এই ষ্ট্ৰেটেজিটো ফ'ল' কৰি বহুত ষ্টুডেণ্টে চিট পাইছিল। যিমানখিনি ষ্টুডেণ্টে আমাৰ ই বুক লৈছিল তেওঁলোকক আমি পাৰ্চনেলি মেণ্টৰশ্বিপ দি এই বস্তুটো কৈছিলোঁ যে সদায় বায়'লজিৰ মাৰ্কটো হাই ৰাখিব লাগে। এতিয়া তোমালোকে এই নটিছখনত নিজে যদি লক্ষ্য কৰা দেন গম পাবা, ইয়াতে ক্লিয়াৰলি লিখা আছে কেণ্ডিডেট ছিকিউৰিং মোৰ মাৰ্ক ইন বায়'লজি ইন এণ্ট্ৰেন্স এক্সামিনেশ্যন। যদি কেণ্ডিডেটে বায়'লজিত মোৰ অৰ্থাৎ বেছি মাৰ্ক পায়, ফৰ এক্সাম্পল তোমালোকে 70 পাইছা ময়ো 70 পাইছোঁ, ছেম আমি এইবাৰ 2024 বৰ্ষত BSc নাৰ্ছিঙৰ এক্সাম দিছোঁ, তোমালোকে 70 মাৰ্ক পাইছা ময়ো 70 মাৰ্ক পাইছোঁ, বাট বায়'লজিত 25ৰ ভিতৰত মোৰ মাৰ্ক আছে 23, তোমালোকৰ আছে 20, তেনেকুৱা ক্ষেত্ৰত যাৰ বায়'লজিত বেছি মাৰ্ক আছে তেওঁৰ ৰেংক ওপৰত যাব। চ' সেই ছেম ছিষ্টেমটো ফ'ল' কৰি বহুখিনি ষ্টুডেণ্টে যোনে ফিজিক্সত মানে বেয়া হয় সিহঁতে ফিজিক্সখনৰ মানে ফিজিক্সখনত গুৰুত্ব নিদি বায়'লজিখনত গুৰুত্ব দিয়ে, আৰু বায়'লজিখনত গুৰুত্ব দিয়াৰ লগে লগে বায়'লজিত যেতিয়া হাই মাৰ্ক উঠাব 25ৰ ভিতৰত যেতিয়া 24, 23 পাব দেন ইজিলি চিট পাব। চ' সেইকাৰণে বহুত এনেকুৱা ষ্টুডেণ্ট থাকে যিখিনি ষ্টুডেণ্টে এই বস্তুটো বুজি নাপায়, সিহঁতে ফিজিক্সখনত বেছি হেৰি কৰি থাকে। ফিজিক্সখনত তোমালোকে ধৰি লোৱা 15 মাৰ্ক উঠাব পাৰা, তোমালোকে ফিজিক্সখনত নোৱাৰিলে নাই স্কিপ কৰি দিয়া, যদি নোৱাৰা আউট অফ দ্য মাইণ্ড যদি তোমালোকে আছে তোমালোকে একো বুজি নোপোৱা দেন স্কিপ কৰা, বায়'লজিখন ভালকৈ পঢ়া। চ' মই এইটো বস্তু বুজাব বিচাৰিছোঁ যে যদি দুজন ষ্টুডেণ্টে ছেম মাৰ্ক পায়, সেই ছেম মাৰ্ক পোৱা দুজন ষ্টুডেণ্টৰ ভিতৰত বায়'লজিত যোনে বেছি মাৰ্ক পায় তেওঁৰ ৰেংক ওপৰত যাব। আৰু যদিহে ধৰি লোৱা এতিয়া চাবা বায়'লজিৰ মাৰ্কটো গ'ল, বায়'লজিৰ ক্ষেত্ৰত গ'ল, কিন্তু তোমালোকে 70 পাইছা ময়ো 70 পাইছোঁ, মই বায়'লজিত পাইছোঁ 25ৰ ভিতৰত 23, তোমালোকে পাইছা 20, তাৰে পিছত আৰু নেক্সট চাব কেমেষ্ট্ৰিত কিমান পাইছোঁ, আমাৰতো মাৰ্ক ছেম হয় 70 হয়, নেক্সট চাব কেমেষ্ট্ৰিত কিমান পাইছোঁ, কেমেষ্ট্ৰিত ধৰি লোৱা মই 25ৰ ভিতৰত মই পাইছোঁ 23, তোমালোকে পাইছা 19, চ' তেনেকুৱা ধৰণত মোৰ ৰেংক ওপৰত যাব। তাৰে পিছত চাব ফিজিক্স, তাৰে পিছত চাব ইংলিছ। চ' এইখিনি বস্তু যিখিনি ষ্টুডেণ্টে ৰিয়েল লাইফত ইমপ্লিমেণ্ট কৰা ষ্টাৰ্ট কৰি দিয়ে তেওঁখিনি ষ্টুডেণ্টে চিট পায়। কাৰণ চাবা 100 নম্বৰৰ মই এটা এক্সাম্পল দিওঁ তোমালোকক, তোমালোকে বেছি ভালকৈ আণ্ডাৰষ্টেণ্ডিং কৰিব পাৰিবা। চাবা এই যিটো 100 মাৰ্কৰ এক্সাম আছে, এই 100 মাৰ্কৰ এক্সামটো BSc নাৰ্ছিঙৰ বাবে ধৰি লোৱা 8000 মান পিপলে দিব, 8000 মান কেণ্ডিডেট দিব। চ' এই 8000 ষ্টুডেণ্টৰ মাজত এইটোতো নিটৰ এক্সাম নহয় যে সকলোৰে মাৰ্ক বেলেগ বেলেগ হ'ব। 100 মাৰ্কৰ এক্সামততো মেক্সিমাম ষ্টুডেণ্টৰ মাৰ্ক ছেমে থাকিব, লাইক ফৰ এক্সাম্পল কাৰোবাৰ মাৰ্ক 70 থাকিব, 70 থকা কেণ্ডিডেট বেছি থাকে, বা ধৰি লোৱা 50ৰ পৰা 65 এইখিনিৰ ভিতৰত বহুত কেণ্ডিডেট থাকে, আৰু এই যিটো নম্বৰ আছে 50ৰ পৰা 75 বহুত বেছি কম্পিটিশ্যন, অভাৰ কম্পিটিশ্যন হয়। চ' সেইকাৰণে এই যিটো কম্পিটিশ্যন আছে এই কম্পিটিশ্যনটো যোনে বিট কৰি লৈ গুচি যাব পাৰে, যোনে 70ৰ ঘৰত যাব পাৰে, সি এটা চান্স আছে যে মই কিবা নহয় কিবা এখন মেডিকেলত চিট পাই যাম বা চিট পাই যায়। কিন্তু 50ৰ পৰা 65 এইখিনি বহুত ডেঞ্জাৰ এৰিয়া হয়, এই মাৰ্কখিনিৰ ভিতৰত যদি কোনোবা ষ্টুডেণ্টে পাই গৈছা বহুত কম্পিটিশ্যন, অভাৰ কম্পিটিশ্যন আছে। চ' সেইটোৱে আৰু যিমানখিনি ষ্টুডেণ্টে প্ৰিপেৰেশ্যন কৰিব বিচাৰা ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ তোমালোকে সদায় বায়'লজিখন ৰাখা, বায়'লজিখন ভালদৰে ক্লিয়াৰ কৰা, 2-3বাৰ ৰিভিজন মাৰি দিয়া, NCERT দিয়া, আমাৰ ক্ৰেছ কোৰ্চ আছে, ক্ৰেছ কোৰ্চ ফ'ল' কৰা যদিহে তোমালোকে ভালদৰে বেটাৰ প্ৰিপেৰেশ্যন কৰিব বিচাৰা। ক্ৰেছ কোৰ্চ ল'লে আমাৰ ফালৰ পৰা আমি তোমালোকক আপ টু এডমিশ্যনলৈ ছাপোৰ্ট কৰিম। এট দ্য টাইম অফ এডমিশ্যন তোমালোকে যোনখন মেডিকেল কলেজত চিট পোৱা সেই মেডিকেল কলেজখনত কেনেকুৱা ধৰণে এডমিশ্যন ল'ব লাগিব, কি কৰিব লাগিব, গোটেইখিনি গাইড কৰা যাব, কাউন্সিলিঙত হেল্প কৰা যাব। ইয়াৰ উপৰি আমাৰ টেষ্ট আছে, লাইভ ক্লাছেছ, মক টেষ্ট, মাল্টিপল বস্তু আছে। চ' যদিও তোমালোকে এতিয়ালৈ এনৰলমেণ্ট কৰা নাই, লিংক ইন দ্য ডেছক্ৰিপশ্যন বক্স, এনৰল নাও। আৰু ইয়াৰ উপৰি যদিহে তোমালোকে ধৰি লোৱা কিবা ইছ্যু পোৱা এট দ্য টাইম অফ এনৰলমেণ্ট, দেন তোমালোকে স্ক্ৰীণত শ্ব' হৈ থকা কণ্টেক্ট নাম্বাৰটোত যোগাযোগ কৰিব পাৰা। আমাৰ টিমৰ ফালৰ পৰা উইদিন ফিউ মিনিটছৰ ভিতৰত তোমালোকক ৰিপ্লাই প্ৰভাইড কৰি দিয়া যাব।
চ' এইখিনি আছিল আই হোপ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে এক্সামৰ বাবে কেনেকুৱা ধৰণে প্ৰিপেৰেশ্যন কৰাটো উচিত হয় বা কি ষ্ট্ৰেটেজি ফ'ল' কৰে বহুখিনি ষ্টুডেণ্টে সেইটো বস্তু গম পালা, হয়তো বহুত ষ্টুডেণ্টে এইটো বস্তু গম পোৱা নাছিলা, প্ৰথমবাৰৰ বাবে গম পাইছা। চ' এইটোৱে আৰু তোমালোকে এইখিনি বস্তু চাবা। মইতো এটা বস্তু কওঁ যে বায়'লজিখন ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ৰাখা, কোনোবা যদি ফিজিক্সখন টান পোৱা দেন ফিজিক্সখনত পঢ়া যিমানখিনি তোমালোকক প্ৰয়োজন হয় এটলিষ্ট 15 মাৰ্কমান কৰি যদি 10 মাৰ্কৰ কাৰণে তোমালোকে যাতে ফিজিক্সখনত 100 ঘণ্টা শেষ কৰিব নালাগে, বায়'লজিখন বেটাৰ কৰা, কেমেষ্ট্ৰিখন বেটাৰ কৰা। কাৰণ ইয়াতে ক্লিয়াৰলি দিয়া আছে যে যদি কোনোবা ষ্টুডেণ্টে চেম মাৰ্ক পায় তাৰ ফাৰ্ষ্ট বায়'লজি চাব, কেমেষ্ট্ৰি, তাৰপিছত ফিজিক্স, তাৰপিছত ইংলিছ। চ' সেনেকুৱা লেভেলত চাব। আই থিংক তোমালোকে এই বস্তুটো গম পাবা। যদি ভিডিঅ'টো ভাল লাগিল নিজৰ মাজত সীমিত নাথাকিবা, নিজৰ বন্ধু বান্ধৱী ভাইটি ভণ্টিসকলৰ লগত ডেফিনেটলি এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোক উপকৃত হয়। চ' আজিলৈ মানে আশা কৰিলোঁ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে কিবা নহয় কিবা এটা ভেলু পালা। যদি ভিডিঅ'টো ভাল লাগিল শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা অনাগত দিনবোৰ এনেকুৱা ধৰণৰ আপডেটবোৰ পাবলৈ। ধন্যবাদ।